হেল্ল' গাইজ, এছিয়ালৈ যাম বুলি কৈ আছিলোঁ নহয়। আজি এছিয়ালৈ ওলাইছোঁ। দেখা যাওক ক'লৈকে যাব পাৰোঁ, এছিয়া কেনেকৈ উঠাব পাৰোঁ, কেনেকৈ কি কৰিব পাৰোঁ। ওলাইছোঁ আৰু এয়া সাজি কাচি এছিয়ালৈ যাম। ব'লক চাই থাকক মোক। মই অকলে নহয়, আৰু মানুহ আছে। গৈ থাকোঁ ব'লক। শিৱসাগৰ আমি অলপ দিনৰ কাৰণে ফুৰিব আহিছে। এতিয়া ফুৰি মেলি পেলাই যাবগৈ আৰু মাৰ্চ এপ্ৰিল, কোনোবা মাৰ্চত যাব, কোনোবা এপ্ৰিলত যাব। এনেকুৱা ঘূৰি লৈছোঁ আৰু ভালকৈ ঘূৰি লৈছে সিহঁতি। বাইদেউ মই আমি অসমত তিনিজনী একেলগে গ'লোঁ, আজি আহিলোঁ। আমি অসমৰ হয় তিনিজনী। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ঘৰকেইটা ক'ত ক'ত কৈ দিয়া। তোমালোকৰ ঘৰ ক'ত? মোৰ ঘৰ গোলাঘাট। এইটো মোৰ মা। তোমাৰ? সৰভোগ বৰপেটা। আৰু এইপিনে আমাৰ লগৰজনী অহা নাই কাৰণে ইয়াত ফটোশ্বুট চলিছে। আমি কেইজনীয়ে ফটো যিমান পাৰোঁ মাৰি ল'লোঁ। তাৰপিছতে এইয়া আহিছে হাঁহি অকণমান দেৰি হ'ল। প্ৰথমতে তেওঁৱে আমাক ক'লে সোনকালে আহিব বুলি, ৰাতিপুৱাৰ পৰা ফোন কৰি এতিয়া তেওঁ চবতকৈ লাষ্টত আহিছে। সেইটো কথাকে কৈ হাঁহি আহি আছে আৰু। তাৰপৰা এয়া আমি আমাৰ প্লেইনত বহি গৈ আছোঁ। ধুনীয়াকৈ গৈ আছোঁ ইয়াৰ ৰাস্তাত। দূৰ আছে, বহুত দূৰ আছে আমাৰ ঘৰৰ পৰা। আৰু এইপিনে এয়া বিদেশী বাইদেউ আৰু ককাইদেউ গৈ আছে। ভাবিছিলোঁ এখন ফটো তুলিম তাহাঁতৰ লগত, কিন্তু সময়ে নহ'লে। আৰু চবতকৈ কি ডাঙৰ কথা জানেনে, এজোপা সোণাৰু গছ, খুব ধুনীয়া, ভাল লাগিলে সোণাৰু গছজোপা দেখি। আৰু এয়া মলটোৰ বাহিৰৰ প্ৰথমৰ এইটো বেংগলোৰৰ ভিতৰত এটা ডাঙৰ মল হয়। নামটো হ'ল এছিয়া মল। বেংগলোৰৰ ভিতৰত চবতকৈ ডাঙৰ মল এইটো এছিয়া মল হয়। আহিছোঁ দেই এছিয়ালৈ। এছিয়া আহি পাই গ'লোহি। এছিয়া আহি পালোহি দেই। তাৰপৰা ফটো উঠাইছে। বহুত দিনৰ পৰা আহিমকৈ আহিব পৰা নাছিলোঁ, কিয়নো ঘৰৰ পৰা বহুতখিনি দূৰ হয়। সেই গতিকে আজি সময় পালোঁ, ভগৱানে টাইম মিলালে, সেই গতিকে আহিলোঁ আমি। খুব ধুনীয়া, বাহিৰটোৱে ইমান ধুনীয়া যেতিয়া ভিতৰটো প্ৰতিডোখৰি জেগাতে সজাই পুৰাই খুব ধুনীয়াকৈ ৰাখিছে। বহুতেই ভাল, বহুতেই ধুনীয়া। আৰু ভিডিঅ'ৰ কাৰণেতো একদম পাৰফেক্ট জেগা। এয়া চাওকচোন, এয়া আৰম্ভণি হয় ভিতৰলৈ, কিন্তু বেছি গোটেইবোৰ উঠালে ভিডিঅ'টো বহুত দীঘল হ'ব। সেই গতিকে মই কিছুমান অংশ কাটি দিছোঁ, তথাপিও অকণমান দীঘল হৈছে, আপোনালোকে চাব। আৰু মলটো ডাঙৰ কাৰণে আমি গোটেই মলটোত ঘূৰিব নোৱাৰিলোঁ। সেই গতিকে যিমান পাৰিছোঁ ঘূৰিছোঁ, আৰু সেয়াই মই অলপ ভিডিঅ' বনাইছোঁ। আৰু এই এছিয়া মল নামটো যেনেকুৱা, দামো তেনেকুৱা। ইয়াত 1 লিটাৰৰ পানীৰ দাম 60 টকা আৰু একাপ চাহৰ দাম 80 টকা। আমি সেইবোৰ চব চালোঁ, অৱশ্যে খাইছোঁ বাৰু। দাম বুলি পেলানি গোটেই দিনটো ঘূৰিছোঁ যেতিয়া খাবতো লাগিবই। সেই গতিকে আমি চাহ খাইছোঁ, পানী বটল লৈছোঁ, আইচক্ৰীম খাইছোঁ, এনেকৈ কৰি কিবাকিবি খাইছোঁ। আৰু ইয়াত এইবোৰ দেখিছেনে, ঝুমৰবোৰ? একোটাহত ঝুমৰ তাৰমানে 3rd ফ্ল'ৰত যদি ওলমাই আহি 1st ফ্ল'ৰত ওলমি থাকেহি, দেখা পোৱা যায়। ইমান ডাঙৰ ডাঙৰ ঝুমৰ বনাই ৰাখিছে। আৰু এইকেইটা ঝুমৰকেইটা আপোনালোকে চাবচোন, বহুত ডাঙৰ এইকেইটা ঝুমৰ। এই ঝুমৰকেইটা 3rd ফ্ল'ৰৰ পৰা এই 1st ফ্ল'ৰলৈকে আহিছে। ইমান ডাঙৰ, কিন্তু দেখিবলৈ বহুত ধুনীয়া।
ঘূৰি ঘূৰি কঁকাল আৰু ভৰি বিষাই গৈছেগৈ। তথাপিতো আমি ঘূৰিয়ে ফুৰিছোঁ। আৰু বিশেষকৈ এই লগত সৰু ছোৱালী দুজনীও আছে নহয়, সিহঁতি ইফালে সিফালে খুব দৌৰা দৌৰি কৰি ইফালে সিফালে গুচি যায়। তাহাঁতৰ লগত বেছি দৌৰা দৌৰি কৰিবলগীয়া হ'ল। আচলতে বেংগলোৰত থাকি যদি এই মলটোলৈ নাহিলোহেঁতেন সঁচাকৈ আধৰুৱা হৈ গ'লোহেঁতেন। সেই গতিকে ভগৱানে এই মলটো কপালত মিলালে। এই মলৰ পৰা ওলাই আমি আৰু এটা গেলেৰিয়া মল বুলি কয়, তাতো গৈ পেলানি আমি সোমাই অলপ কিবা কিবি শ্বপিং কৰিলোঁ। কঁকাল পুনাইছে, কৈ দিয়া বহিছোঁ বুলি। অকণমান বহিছোঁ, জিৰণি লৈছোঁ। বহুত ঘূৰিলোঁ, ভাগৰ লাগিলে। অঁ হয় দা, চেলফি লৈছা নেকি? লৈছোঁ অলপ চেলফি। কৈ দিয়া। ভাগৰ ধৰিল বহুত, খোজ কাঢ়িলোঁ, এতিয়া অলপ বহিছোঁ। অকণমান বহিছোঁ দেই, বহুত দূৰ ঘূৰিলোঁ, ভিডিঅ' বনালোঁ। তাৰপিছতে এই আমনি লাগিছে কাৰণে এয়া বহিছোঁ। শেষে কৰিব নোৱাৰোঁ। শেষে কৰিব নোৱাৰি, ইমান ধুনীয়া মহল নহয়। এই প্ৰথমবাৰ দেখিলোঁ। আৰু অৱশেষত আমি বাহিৰলৈ ওলাই আহিলোঁ ঘৰলৈ বুলি যাবলৈ। কিন্তু বাহিৰলৈ ওলাই আহিলে কি হ'ব, অলা বনবস্ত কৰিলোঁ গেলেৰিয়া মললৈ যাবলৈ বুলি। যি কি নহওক, আহি পেলানি এয়া বাহিৰৰো অকণমান পৰিৱেশ দেখুৱালোঁ। খুব ধুনীয়া বাহিৰৰ পৰিৱেশটো। যদি কৈ দিয়া নাযায় তেতিয়াহ'লে বাহিৰৰ পৰিৱেশটো দেখিলে সঁচাকৈয়ে বাহিৰৰ বিদেশৰ যেন কিবা এটা আমি চাইছোঁ তেনেকুৱা নিচিনা অনুভৱ হ'ব। বাহিৰতে আহি অকণমান আমি বহিলোঁ। তাৰপিছতে আমাৰ গাড়ী আহিলে। গাড়ী আহিলত আমি ওলাই আহিলোঁ। গাড়ী আহিলে মানে নহয়, আচলতে আমি মেইন ৰাস্তালৈকে খোজকাঢ়ি আহিলোঁ। মেইন ৰাস্তালৈকে এইয়া চাওকচোন, এইডোখৰীৰ পৰা এই তালৈকে মলটো বহুত দূৰ, বহুতখিনি দূৰ। অৱশ্যে আমি ৰাস্তাটোৰ মাজে মাজে আহিছোঁ, কিন্তু এই ৰাস্তাটোৰ মাজে মাজে আহিব নিদিয়ে। এইডোখৰী গাড়ী অহা যোৱা কৰা ৰাস্তাহে। আকৌ এইপিনে আমি ছাইডলৈ হৈ পেলানি আহিলোঁ। আচলতে আমাক ক'লে যে আপোনালোক ছাইডলৈ হৈ যাওক। তাৰপিছতে আমি ছাইড হৈ পেলানি আহিলোঁ। এই মাজেদিনে এইডোখৰী গাড়ীয়ে যায়। আৰু ইয়াত এয়া 3টা বজালৈকে ৰ'দ কিমান দেখিছেনে আপোনালোকে? এয়া চাওকচোন, দেখিলেই গম পোৱা যায়। আৰু ইয়াৰ ৰ'দটো বহুত কাঢ়া। এই ৰ'দত যদি একেৰাহে কেইবাদিনো ঘূৰা হয় তেতিয়াহ'লে আপোনাৰ স্কিনো জ্বলি যায়। এনেকুৱা ডাঙৰ ৰ'দ দিয়ে ইয়াত।